মানে বিফৰ সেইটো কৰবাই নালাগে তথাপিও যদি আমি অহাকালিৰ কাৰণে এৰে যিকোনো মানে হেৰি হ'ব এই জিৰ' হ'ব যদি আমি ৰাখিও থৈ দিওঁ কালিক লেগি ই জিৰ' হোৱাৰ কাৰণে ইও জিৰ' হ'ব গতিকে আমাৰ 12 টকা 50 পইচা আমি ধৰি ল'লোঁ লোকচান মোৰ হ'বই সেইটো আমি বাদ দি থ'লোঁ 12 টকা লোকচান হ'লেও আমাৰ 146 টকাৰ আমাৰ 140 টকা থাকিলেও আমাৰ বহুত হয় না সেইকাৰণে আমি এই দুটা আমি দাম কৰি দিলোঁ এই হৈ গ'ল প্লেচ অৰ্ডাৰ এইটো প্লেচ অৰ্ডাৰ নহ'ব কাৰণ পইচা নাই না 1,80,000 1,80,000 নালাগে হেৰি 50 বস্তুটো এইটো যে একদম লাইফত approximately 54,000 এইখিনি লাগব এইখিনি আমাক লাগব এইটো প্লেচ অৰ্ডাৰ কৰিলে আমাৰ এইখিনি হৈ যাব এতিয়া মোৰ ডাইৰেকশ্যন মতে ই কমি আহিব লাগব এই 1,44,000 45,000 কমি 1,20,000 তো কি হেৰি একদম জিৰ' হ'ব লাগে কালিহে জিৰ' হ'ব কিন্তু ই আজি জিৰ' নহয় কাৰণ কালিহে এক্সপায়াৰী ইয়াৰ এতিয়া মোৰ ডাইৰেকশ্যন মতে যাই থাকি মই ধৰি ল'লোঁ মই আজি কিমান টকা মই লাভ কৰিম এই আমি 14 টকাৰ ধৰি ল'লোঁ 6 টকা মোৰ লোকচান হ'ব ইয়াক মই কিমানত হেৰি কৰিম সিটো নিজৰ লগত কথা মাৰ্কেট যদি চিধাই যাই থাকে তো মই গোটাইখিনিয়ে পাম ইটো আজিয়ে জিৰ' হ'ব মাৰ্কেট যদি চিধাই যাই থাকে কিন্তু মাৰ্কেটটো চিধাই ওপৰত দেখি নাইবও পাৰে ইমান মানক লাগিহে মোৰ টাৰ্গেট সেইকাৰণে মই ইয়াতে হেৰি কৰি থৈ দিছোঁ একদম নতুন মানুহৰ কাৰণে এই অট'মেটিক ৰেজিষ্টেণ্ট কৰি থ'ব লাগে এই অটো ৰেজিষ্টেণ্ট এই আমাৰ হাইলা আচমাখা এই হাইলা আচমাখা ইমাখা হ'ল অটো ৰেজিষ্টেণ্ট মানে কম্পিউটাৰে নিজে দে এই হাইলা আচ এডাল তুমি থিৰ কৰি ল'বি এতিয়া কৰা নাই বোধহয় এইটো হৈ গ'ল এইটো আৰু গুচাই দি এইটো কাম নাই বায়াৰো চেল কৰি দিলোঁ হেজটো কৰি দিলোঁ এইটো কাটাডালত নেদাখে সেইটোত গুচাই দি সিটো অপশ্যন এতিয়া বহে লওঁ 146টো বহে লওঁ কিমান আছিল 146 83,100 itu main index itu বহে লওঁচোন 83,100 এইটো বহে ল'ব লাগিব আমি আহি গ'ল আমি ইটো চাই থাকবা লাগিব আমাৰ বাই কৰাটো